টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পণ কাৰ্যসূচীৰ অংশস্বৰূপে আজি ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শুশ্ৰূষা হেতু শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰৰ অনুষ্ঠিত কৰা হয় 18 বছৰ তলৰ শিশু আৰু কিশোৰ কিশোৰীসকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে এই স্বাস্থ্য শিবিৰক শিশু ৰোগ বিশেষজ্ঞ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ মেডিচিন বিশেষজ্ঞ অস্থি ৰোগ বিশেষজ্ঞ চৰ্ম ৰোগ বিশেষজ্ঞ চকু ৰোগ বিশেষজ্ঞ কাণ নাক ডিঙি ৰোগ বিশেষজ্ঞ আদিকে ধৰি প্ৰায়বিলাক বেমাৰৰ বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়ায় ওদালগুৰি টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট ডিজিটেল এছএম লাইভ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যখনতে কেইবাটাও বেমাৰৰ যথেষ্ট ৰোগী গ্ৰাম্যাঞ্চলত উপযুক্ত চিকিৎসা নাপায় আৰু চিকিৎসা নাপায় কাৰণে বহু সময়ত যেহেতু বেমাৰটো যদি ডায়াগনচিছ নহয় তেতিয়া ভুল চিকিৎসাৰ কাৰণেও বহু মৃত্যুবৰণ কৰে এতিয়া আমাৰ 18 বছৰৰ তলত বিশেষকৈ নহয় জানো 18 বছৰৰ তলত যিখিনি ব্যক্তি আছে শিশুৰ পৰা আৰম্ভ কৰি জিৰোৰ পৰা আৰম্ভ কৰি 18 ইয়াৰ্ছলৈকে সেই ব্যক্তিসকলৰ যিসকল ৰোগী আছে বিভিন্ন ৰোগ 10 বিধ ৰোগ নহয় জানো 50ৰ ওপৰ যি ৰোগ আছে এই ৰোগ আইডেন্টিফাই হ'ব আৰু আইডেন্টিফাই হোৱাৰ পিছত যিসকল লোকেলি চিকিৎসা নহয় সেইবিলাক গুৱাহাটীলৈ ৰেফাৰ কৰিব আনকি গুৱাহাটীত যদি চিকিৎসা কৰিব নোৱাৰে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ খৰচ বহন কৰি ভাৰতবৰ্ষৰ যিকোনো স্পেচিয়েল হস্পিটেললৈ লৈ গৈ তেওঁলোকক চিকিৎসা কৰিব ইতিমধ্যে আমাৰ ওদালগুৰি জিলাটো কেইবাটাও সমষ্টিত আমি ৰোগী চিনাক্তকৰণ কৰিছোঁ তেওঁলোকে ৰেফাৰ কৰিছে আৰু আজি আমাৰ টংলা সমষ্টিত যথেষ্ট সংখ্যক আটাইতকৈ বেছি টংলা সমষ্টিত আজি ৰোগী আমাৰ জিলা স্বাস্থ্য বিষয়াসকলৰ জৰিয়তে আমাৰ ডিচি ডাঙৰীয়া আছে তেওঁ নিজেও ইনিচিয়েটিভ লৈছে আৰু জিলাৰ যিসকল বিষয়া আছে ইনিচিয়েটিভ লৈছে এইটো মেগা স্বাস্থ্য পৰীক্ষা যেটো আজি টংলাত হ'ব ইয়াৰ পৰা